আজিৰ এই অনুষ্ঠানটো আমি স্কিল আপগ্ৰেডেশ্যন ট্ৰেইনিং হয়। এই ট্ৰেইনিংটোৰ জৰিয়তে যিসকল বেনিফিচিয়াৰীয়ে চেৰিকালচাৰৰ ওপৰত বিশেষকৈ এগ্ৰিকালচাৰটোক আপগ্ৰেডেশ্যন কৰাৰ কাৰণে যিটো পদক্ষেপ আৰু এই ট্ৰেইনিংটোত 40 জনকৈ আমাৰ বেনিফিচিয়াৰী থাকিব। সেই বেনিফিচিয়াৰীখিনিক আমি তেওঁলোকৰ যিটো কাম হ'ব সেই কামখিনিৰ ওপৰত চাইণ্টিফিকভাৱে চেৰিকালচাৰৰ বিশেষকৈ খেতিখিনি কেনেকৈ কৰা হ'ব তাৰ ওপৰত তাৰ পৰা যিখিনি ইনকাম আহিব তাৰ ওপৰত আপ টু ফাইনেল প্ৰডাক্টলৈ যিখিনি হ'ব সেইখিনিৰ ওপৰত বিতংভাৱে জনোৱা হ'ব। তেওঁলোকক ট্ৰেইনিং দিয়া হ'ব আৰু আমাৰ বিভিন্ন এক্সপাৰ্ট আহিব। চেণ্ট্ৰেল চিল্ক বৰ্ডৰকে আদি কৰি আমাৰ বিভিন্ন ধৰণৰ এক্সপাৰ্ট আছে প্ৰত্যেকটো ডিপাৰ্টমেণ্টত। তেওঁলোকৰ পৰা আমি এক্সপাৰ্টাইজ আনি তেওঁলোকক ট্ৰেইনিং দিয়াম। আৰু এইটো হৈছে আমাৰ ভাৰতবৰ্ষৰ যিটো 2024 চনৰ 47 চনত যিটো এটা পদক্ষেপ লৈছে যে চাইনাক পিছ পেলোৱাত আৰু এটা এই অংশ এই বড়োলেণ্ড চেৰিকালচাৰ মিছন হিচাপত কাম কৰি আছে। আৰু এই মিছনৰ অধীনতে তাৰ আগতে আমাৰ যিটো মিছন হৈ আছিলে সেই মিছনৰ আজিৰ এই ট্ৰেইনিংটো তৃতীয় পৰ্যায়ৰ ট্ৰেইনিং। ইয়াৰ পিছত আমাৰ কণ্টিনিউ হৈ থাকিব এনেকৈ ট্ৰেইনিং প্ৰত্যেকটো পৰ্যায়তে। মহিলাসকলক কৰ্মমুখী হোৱাৰ ক্ষেত্ৰত এটা পদক্ষেপ নেকি? সুন্দৰ পদক্ষেপ। আপুনি ভাল প্ৰশ্নই কৰিছে। মহিলাসকলক কৰ্মমুখী হোৱাৰ কাৰণে আমাৰ চেৰিকালচাৰৰ থ্ৰুদি প্ৰত্যেকটো ষ্টেপতে মহিলাসকল কৰ্মমুখী হ'ব পাৰে। চইল টু চিল্ক যিটো পৰ্যায় চেৰিকালচাৰৰ কাৰণে, আৰু ইয়াত আমাৰ ষ্টাৰ্টিং যেতিয়া গছপুলি ৰোৱাৰ পৰাই তেওঁলোকে ইনকামমুখী হ'ব পাৰে। মহিলাসকলে গছত পলিথিনত পলিপেকত তেওঁলোকে নাৰ্চাৰী কৰি ইনকাম কৰিব পাৰে, পলু পুহি ইনকাম কৰিব পাৰে, স্পিনিং পলুৰ পৰা যিটো কুকুন হ'ব তাৰ যিটো পিউপা থাকিব সেইটো বেছি ইনকাম কৰিব পাৰে। তাৰপিছত যিটো কুকুন হ'ব কুকুনৰ পৰা যিটো স্পিনিং কৰিব সূতা কাটিব তাৰ পৰা ইনকাম কৰিব পাৰে। আৰু সূতাটো ওলোৱাৰ পৰা পিছত আমাৰ যিখিনি সূতা ওলাব তাৰ পৰা তেওঁলোকে ৱেভিং কৰি তেওঁলোকে এটা মহিলাসকলে নিজস্ব ইনকাম জেনেৰেট কৰিব পাৰে। তাৰ ওপৰত ফেশ্বন ডিজাইনিং কৰিও পাৰে যে এটা কাপোৰৰ কম দামৰ কাপোৰ এটা লৈ তাৰ ওপৰত ডিজাইন বনাই উঠি কাপোৰৰ ড্ৰেছ পেটাৰ্ণ বা কেনেকুৱা কৰিলে এনেকুৱা কৰিও ইনকাম। আমাৰ প্ৰত্যেকটো বস্তুত চেৰিকালচাৰৰ এটা মহিলাসকলৰ ইনকামমুখী জেনেৰেশ্যন। সেয়েহে মই আহ্বান জনাইছোঁ বিটিয়াৰবাসী ৰাইজক আৰু সাধাৰণতে বড়ো, ৰাভা আৰু অসমীয়া এই তিনিটা জনগোষ্ঠী ইয়াত প্ৰচুৰ আছে। তেওঁলোকক মই টানি অনুৰোধ জনাইছোঁ যে চেৰিকালচাৰৰ লগত আপোনালোকে জড়িত হওক। আকৌ সেয়েহে যিমান মহিলা আছে মহিলা পুৰুষেই হওক তেওঁলোক সমানভাৱে আহি আমাৰ লগত যোগদান কৰি চেৰিকালচাৰক উন্নতি কৰি ইনকামমুখী হওক। অধীনত আমাৰ প্ৰতিটো মহকুমাত আমাৰ 40 জনকৈ ট্ৰেইনিং হ'ব চেৰিকালচাৰৰ খেতিৰ কৰাৰ কাৰণে, অৰ্থাৎ ৰেচম বা পলু পালন কৰিবৰ কাৰণে। আজি আমি ভেৰগাঁও মহকুমাৰ অধীনত থকা 40 গৰাকী শিপিনী তেখেতসকলক আগতীয়াকৈ আমি চিলেকশ্যন কৰি থৈছোঁ। আৰু আজি আমি বেটছ ৱাইছত আজি ছেকেণ্ড বেটছ 40 গৰাকী মহিলা বা আমাৰ পুৰুষো আছে তেখেতসকলক 5 দিনীয়া ট্ৰেইনিং ইয়াত আয়োজন কৰা হৈছে। যে চইল টু চিল্ক আমি পলু পালন কৰিবৰ কাৰণে পলুৱে যিখিনি খাদ্য খোৱা গছ সেইখিনি কেনেকুৱা নাৰ্চাৰী কৰিব লাগে, কেনেকুৱা খেতি কৰিব লাগে, তাৰপিছত পলুবিলাকো কেনেকুৱা যত্ন ল'ব লাগে সকলোখিনি ইয়াত শিকোৱা হ'ব। আৰু তাৰপিছত শেষত আমি তেখেতসকলক এনকাৰেজ কৰিবৰ কাৰণে এক্সপ'জাৰ ভিজিটৰ এটা প্ৰগ্ৰাম লোৱা হৈছে। আৰু আমি মেঘালয় উমলিঙত তেখেতসকলক লৈ যোৱা হয়, যোৱাবাৰো লৈ গৈছোঁ আৰু এইটো বেটছটোকো আমি লৈ যোৱা হ'ব। আৰু সেইটো আমাৰ বড়োলেণ্ড চেৰিকালচাৰ মিছনৰ এটা কাৰ্যসূচী। বিটিআৰ প্ৰধান শ্ৰীযুত প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত বড়োলেণ্ড চেৰিকালচাৰ মিছন চলি আছে, সেইটো চবেই জানে। আমি 2020 নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এটা কথা কৈছিলোঁ ৰাইজক যে এটা ভোট এটা কাম বা ওৱান ভোট ওৱান জব, সেই কাৰ্যসূচীটো আমি ৰূপায়ণ কৰিবলৈ গৈ আছোঁ। অকল চেৰিকালচাৰ বুলি নহয়, আমি বিভিন্ন দিশত আমি ৰাইজক বা আমাৰ জনসাধাৰণক আমি ইকনমিক ডেভেলপমেণ্টৰ কাৰণে তেখেতসকলক ব্যৱস্থা দিয়াৰ কাৰণে আমি হাতত লোৱা হৈছে। সেইটো চেৰিকালচাৰ মিছন, সেইটো ইয়াৰে এটা অংশ। মহিলাসকলে চাব। নমস্কাৰ, মই উৎপল দাস আৰু আপোনালোকে চাই আছে এনি ভাৰত। আৰু আপোনালোকক জনাবলৈ পাই মই বহুত সুখী হৈছোঁ যে আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধা জুবিন গাৰ্গৰ গীতসমূহৰ ভিত্তিত এটা খুব সুন্দৰ ৰিয়েলিটি শ্ব' এনি ভাৰতে আয়োজন কৰিছে, জুবিনৰ গানে কি আনে। এই প্ৰথম ছিজনটোত অডিশ্যনছ আৰম্ভ হ'ব অগষ্টৰ পৰা অসমৰ বিভিন্ন জিলাত। গতিকে মই সমূহ কলা কুশলী বিশেষকৈ যিসকল প্ৰতিভাশীল গায়ক গায়িকা আছে আমাৰ সমাজত তেওঁলোকলৈ মই এটা
আহ্বান জনাইছোঁ তেওঁলোকে প্ৰস্তুত হওক এই ৰিয়েলিটি শ্ব'ৰ বাবে আৰু তাৰিখটো হৈছে 15 আগষ্ট 2024 চন এনি ভাৰতৰ অডিশ্যন জুবিনৰ গানে কি আনে